জোনালী গুড ইভিনিং ক'ত আহিছে ষ্টেচনত এতিয়া আহি এইখন নহয় 12423 নিউ দিল্লী ৰাজধানী নহয় আমাৰ মা আৰু ভতিজা আহি আছে আমাৰ ইয়ালৈ আমি সেইকাৰণে বেটা এইপিনে কিটো ৰাজধানী নহয় এখন পেচেঞ্জাৰ লামডিং পেচেঞ্জাৰ ৰাজধানীখন দেৰিকৈ আহিব 9:45 আমি সেইকাৰণে নিবলৈ আহি বেটাহঁতৰ লগত আমি ক'ত আছোঁ ট্ৰেইন ষ্টেচনত আছোঁ আৰু আমাৰ আজিকালি নিউ তিনিচুকীয়া ষ্টেচনটো ইমান ভিৰ লাগে দেখিছে নাই ট্ৰেইনৰ হেৰি তেন্তে মাহেঁত আহিল আৰু ট্ৰেইন সোমাই গ'লহি আমি আইতা আৰু ভতিজাটো অহা আমাৰ ৰ'বা আহিব এইখিনি দেখিলেহে বেটা দেখিবা ৰহৌৱা দেখিছেনে মা আৰু ভতিজা আহি আছে এটা মোনা ধৰি দিব মই ধৰি দিম তুমি অলপ কৰিব তুমি নকৰা এয়া মা আৰু এইটো মোক দিয়া কেনেকুৱা লাগে বেলেগ এইটো আমাৰ ভতিজাটো আৰু এইপিনে মা আমি নিবলৈ আহিছোঁ ব'লকচোন এটা ঘৰলৈ গৈ লওঁ এতিয়া হয় বেটাক চাবা দেই গাড়ী আহিব ধুন দাদা আৰু এয়া আহি বল খেলত লাগি গ'ল এতিয়া তোমাৰ মা আৰু দেউতাই কি কৰি আছে দেখি থাকিব দেই এয়া আমি আহি কৰি একদম ঘৰত এতিয়া বিজি হৈ গ'লোঁ কাৰণ মানে আলহী আহিছে আলহী অহাৰ কাৰণে ভাত পানী বনাই কৰি আছোঁ আৰু ভতিজাটো আৰু আমাৰ বেটা কি কৈছে আৰু বেটা মানে এনেকুৱাই ফূৰ্তি হৈছে নহয় আমাৰ ধুন দাদাৰ লগত পূৰা বল খেলাত লাগি গৈছে আৰু আজিহে তাৰমানে বেটা সেয়া বেটা ফূৰ্তি আৰু এখেতলে শাহু মায়ে কি আনিলে গিফ্ট অফ বিহু বুলি হাতে বোৱা ৰিহা লৈ আহিছে শাহু মায়ে নিজ হাতে বৈ পেলাই দিছে ন ক'ত এনেকুৱা হ'ব বাবা তোমাক যে ৰিহা গিফ্ট দিছে এতিয়া দিব লাগে বোৱাৰীকে দিছে শাহু মায়ে বব নজনা মানুহে কিনা দিব কেনেকুৱা লাগিছে ৰিহাখন ক'বচোন এইটো কোনে গুঠিছে হেৰিব নে এইটো তোমাৰ শাহু মায়ে গুঠিছে আৰু মই নিশ্চয় পিন্ধিম মানে ফটোৰ কাৰণে আৰু দেখি থাকিব দেই সেইকাৰণে ভাল লাগিছে কৈছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে ইয়াত ৰাখি দিছোঁ ধুনীয়াকৈ আৰু আজি আমাৰ ভিডিঅ'টো ইমানে আছিলোঁ বাই বাই